আজি ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰিলো। আজি যেহেতুকে মই ঘৰতে আছো, আজি ঘৰত বহুত কিবা কিবি কাম কৰিম আৰু মোৰ লগত আছে মা। এইটো মা আমাৰ। তো মাই আজি কি কি কাম আছে কৰিব লগা? আজি কাম বহুত আছে। এই তাৰে বাটৰ বেৰা খান দিব লাগে আৰু খালপাৰৰ সেই গাছ পুলি কেতিয়া উঘলিব লাগে আৰু তাৰপৰা আৰু তামোল পুলি কেতিয়া অলপ লৰাব লাগে আৰু ইকে কেতিয়া আনি থব লাগে। হয় নেকি? আৰু দুপৰীয়া হেৰি কৰবি ভাতকেইটা ৰান্ধছো, আঞ্জা কিবা মাছ চাছ অলপ বনাবি। তো বন্ধুসকল ভিডিওটো শেষলৈকে চাই থাকিব। কি কি কাম আছে আজি কৰিব লগা গোটেইখিনি আপোনালোকক দেখাম। আৰু এটা কথা বন্ধুসকল, জাল পাতিছিলো আমাৰ পুখুৰীত। তো জালখনত কিমান কিমান মাছ লাগিছে আপোনালোকক দেখুৱাব বলক। তো গাইজ এইটোতো পুখুৰী আপোনালোকে নিশ্চয় চিনিয়ে পায় আমাৰ। তো এইখন হৈছে জাল। তো ইয়াতে জালখন পাতিছিলো, আমি ৰাতিয়ে পাতি থৈ দিছিলো। মানে ঘন জাল পুঠি মাছৰ কাৰণে পাতিছিলো। মানে পুঠি মাছ বহুতেই আছে। তো ডাঙৰ মাছটো খায়ে থাকো, কিমান আৰু ডাঙৰ মাছ খাম। ভাবিলো কি এইবাৰ পুঠি মাছকে খাওঁ। ৱাও, মোটামুটি ভালেই লাগিছে গাইজ, দেখা পাইছে আপোনালোকে। তো জালখন এতিয়া আমি কচাই লওঁ, আপোনালোকক মাছখিনি ওচৰৰ পৰা একবাৰ দেখাই দিওঁ বাৰু। তো এইবিলাক আপোনালোকে দেখা পাই আছে, মাছ চাওক বন্ধুসকল। তো ফাইনেলি গাইজ মাছকেইটা জালখনৰ পৰা এৰালো, এৰাই মেলি এইকেইটা পালো গাইজ। আধা পোৱা মানুহ নহয় গাইজ। মাৰ যিহেতুকে সময় নাই, এতিয়া মাছকেইটা মানে কি বাছি দিয়াৰ দায়িত্ব মোকে দিলাক। মানে মায়ে এতিয়া যাবই আৰু, গা পা ধুই স্কুল যাব। তো মাছকেইটা ময়ে বাছো আৰু গাইজ। তো এনেকৈ মাছবিলাক পিটিকিব লাগে। যোনে যোনে মাছ পিটিকিব নাজানা মই দেখাই দি আছোঁ। তো মাছটো এনেকৈ ধৰিব আপোনালোকে, ধৰি এনেকৈ ইফালৰ পৰা এনেকৈ টিপা মাৰি দিব, তাৰপিছত পেটাটো ওলাই যাব। তো গাইজ মাছ আমি এনেকৈ ধুওঁ, আপোনালোকে বাৰু কেনেকৈ ধুৱে কমেণ্ট এটা কৰি দিবচোন। মায়ে যদিও ৰাতিপুৱা কামখিনি কৰি থৈ গৈছিল, কিন্তু এতিয়ালৈকে কিন্তু আমি কোনো কামেই কৰা নাই। মানে পালা মাৰি আছোঁ, মানে সহায় গেলোঁ মাক স্কুলত থবা গেলোঁ। তাৰপিছত এতিয়া তাক ঘেঙে আছোঁ, চাচোঁ সি নাহে। নাহে কিয়া? মানে ইয়াৰো মানে বন নাটক। সেই তেতিয়াৰ পৰাই তাক মই মাতি আছোঁ, সি তাতে পোষ্টটোতে বহি আছে। কামখিনিও কৰিব লাগে। প্ৰথমতে এতিয়া আমি পুখুৰীত জাবৰখিনি পেলাব লাগে। মানে পুখুৰীত বহুত জংঘল হৈছে, যিহেতুকে এতিয়া পানী হ'ব। পানী হ'লেতো মাছৰ চানা এৰি দিব লাগিব না। যদি জংঘলত পানীটো হৈ যায়, তেতিয়া মানে কি পানীৰ পূৰা গেছ হৈ যাব যদি ৰ'দ দিয়ে। তাৰপিছত 2 নম্বৰ কামটো হৈছে কি আমাৰ ইটাখিনি। তো ইয়াতে আমাৰ কি প্লাষ্টিক দি থৈ দিছোঁ ইটাখিনিত। তো পানী পৰি পূৰা চেলেনি বান্ধ খাই গৈছে ভিতৰত, দেখা পাই আছে আপোনালোকে। তো এই ইটাখিনি ভিতৰত থ'ব লাগিব, তাতে থ'ব লাগিব। তাৰপিছত এইখিনি বালিখিনিও এতিয়া বৰবাদেই হৈ যাব। কিমান এটা আশা কৰিছিলোঁ সপোনৰ ঘৰ এখন সজাম। তো ভাবি চাওকচোন বন্ধুসকল, এইখিনি আধা কিলা হৈ থাকিল। তো এইটোৱে ভাবিছিলোঁ কি পাকঘৰ বনাম ধুনীয়াকৈ, মানে ইটা গাঁথনি হৈছিলে। তাৰপিছত ইফালে আকৌ ভাবিছিলোঁ কি এইটো লেট্ৰিন বাথৰুম এইখিনি বনাম। তাৰপিছত চাওকচোন মানে সময় কিমান নিষ্ঠুৰ। মানে এনেকুৱা এটা ধুমুহা দি দিলে মানে মোৰ জীৱনত মানে গোটেইখিনি শেষ, বৰবাদ। তো এতিয়া মানে কি ইয়াতে ৱাল বনাব খোজা ইটা এতিয়া মানে কি ইয়াৰ ভিতৰত থ'ব লগা হৈ গৈছে। তো ভাবি চাওকচোন, এইটো টাংকি বনাইছিলোঁ, তাতে টাংকি এইবিলাক প্লেট এইবিলাক ঢালাই ৰৈ গ'ল। আৰু এতিয়া আৰু শেষ আৰু এইবাৰ। তো এই বছৰ আৰু নহ'ব আৰু এইবিলাক বনোৱা, কি কৰিম আৰু ইটাবিলাক এতিয়া থ'ব লাগে। তাৰপিছত এতিয়া মই যাম পুখুৰীত। তো আজি আমাৰ প্ৰথম কামটো হ'ব কি, এই জংঘলবিলাক যি আছে এইবিলাক মানে উঘালি দিব লাগিব। তো নহ'লে মানে কি হৈ যায়, যেতিয়া মানে কি পানী ভৰ্তি হৈ যাব পুখুৰীটোত, তেতিয়া মানে কি হৈ যায়, জাল চাল মাৰিব নোৱাৰি। পূৰা মানে এইবিলাক জংঘল হৈ থাকে। আৰু এইবিলাক ঠাৰিডাল ৰৈ যায়, এনেকৈ ৰৈ যায়, ইয়াতে জালবিলাক বজি যায়। তো গোটেই আছিল পুখুৰীটোৰ কাণে আমি উঘালিলোঁ। তো আজি এইখিনি আছে, এই তালৈকে আছে, সিফালে বাৰু নাই এনেকৈ বিশেষ। তথাপিও বেলেগ জংঘলবিলাকো আমি গোটেই চাফা কৰিম। এইবিলাক আপোনালোকে দেখা পাই আছে, এইবিলাক গোটেই জংঘল হৈ আছে। তো এইবিলাকো চাফা কৰিম। তো এতিয়া পূৰা ভাইটি কামত লাগি আছে। তো যি নহওক, তো মই মানে কি অকলে কাম কৰিব অলপমান বেয়া পাওঁ। তো এতিয়া ময়ো আৰম্ভ কৰি দিওঁ আৰু কামখিনি, না কি কয় গাইছ? এয়ে আৰু কিমান টান চাওকচোন। তো ফাইনেলি গাইজ আমাৰ প্ৰথম কামটো সম্পূৰ্ণ হৈ গ'ল। মানে যিবিলাক জংঘল চাফা কৰিব দিছিল পুখুৰীত, তো সেইবিলাক চাফা কৰি দিলোঁ। মানে কি সৰু জংঘলবিলাক আমি চাফা কৰা নাই, যিবিলাক ডাঙৰ আছে সেইবিলাক উঘালি থৈ দিছোঁ, এইবিলাক দম কৰি থৈ দিছোঁ। তো এইবিলাক দেখা পাই আছে আপোনালোকে। তো এতিয়া আমাৰ ভোক লাগিছে, ভোক লাগিলে এতিয়া মানে কি চব্জি নাই ঘৰত একো, ভাতকেইটা বনাই থৈ গৈছে মায়ে, বনাই থৈ স্কুল গৈছে। তো এতিয়া ভাবিছোঁ কি মাছকে মাৰোঁ, মাছ মাৰি আজি মাছেদি এসাঁজ খাম আৰু। মাছ মাৰিব খুজিছিলোঁ মই, কিন্তু দেখি পালোঁ যে আব্বা পিছফালে থিয় দি আছে। অলপমান লাজো পালোঁ। তো যি নহওক, আব্বাৰ আগত মানে কি এনেকৈ মই কথা কৈ বিশেষকৈ বেছি ভিডিঅ' নবনাওঁ, মানে অলপ লাজ লাগে। সেইকাৰণে মই মানে একো কথা কোৱা নাই। তো মাছ আহিছে 3-4টামান। তাৰপিছত আমি এটা ৰাখি দিলোঁ চিলভাৰ কাঠ। এইটো মাছ ধৰিলোঁ চিলভাৰ কাঠ। তো এইটোৱে খাম আৰু আজি। তো আমাৰ মানুহ হৈছে 4টা, টেনশ্যন নাই।
ইয়াতকৈ সৰু মাছ হ'লেও চলি যায় ডাঙৰ হ'লেতো আৰু কথাই নাই দেচোন বহুতেই বেছি হৈ যাব তো এইটোৱে বহুত বেছি হৈ যাব মোটামুটি দুসাঁজ খাব পাৰিম তো এতিয়া মাছটো বাছোঁ তাৰপিছত আঞ্জা বনাওঁ তাৰপিছত আৰু নেক্সট কাম আপোনালোকক দেখাম কি কৰোঁ ভোক লাগি আছে পেটত বহুত এতিয়া নাই আঞ্জা তো সেইকাৰণে ভাবিলোঁ মাছটো লৈ আহি ডাইৰেক্ট বাচিয়ে দিওঁ মই লৈ আহিলোঁ ইটা মাজা ব্ৰাছডাল তো এইটা যে চেলেনি বান্ধিলে যে আমি ইটা চাফা কৰোঁ সেইডাল ব্ৰাছেৰে মানে কি মাছ মানে বাকলি এৰাব বিৰাটেই ভাল তো আপোনালোকৰ ঘৰতো যদি আছে ট্ৰাই কৰি চাবচোন ধুনীয়া তাৰপিছত দাখন লৈ আহিলোঁ কাঠৰ টুকুৰা এটা লৈ আহিলোঁ তাৰপিছত ধাপ এনেকৈ মাছটো কাটি দিলোঁ মাছ বচাই হওক বা যিকোনো মহিলা মানুহৰ কাম সেইটো কাম আমি সৰুৰ পৰাই জানো কাৰণ কিয় আমাৰ মা যিহেতুকে ঘৰত নাথাকে চাকৰি সূত্ৰে বাহিৰতে থাকে সেইকাৰণে মানে কি আমি সৰুৰ পৰাই জানো মোটামুটি 9-10 বছৰ বয়সৰ পৰাই মানে অলপকৈ শিকি গৈছোঁ যিহেতুকে আব্বাই বনাই থাকে এনেকুৱা ভাত আঞ্জাটো এনেকৈ চাই জানাই গৈছোঁ তো আমি মাছৰ কথা যদি ক'ব যাওঁ আমি মাছ দেখিলেই গম পাইছোঁ কাৰণ কিয় আমি সৰুৰ পৰাই মানে পুখুৰীৰ মাছে খাই পাইছোঁ আমি মাছ কেতিয়াও কিনি খাই পোৱা নাই সেইকাৰণে মানে জানো আৰু মোৰ নিচিনা এনেকুৱাকৈ মাছ কোনে বাচিব জানা কমেণ্ট এটা কৰি দিব আৰু মোৰ নিচিনা এনেকুৱা কাৰ ঘৰত পুখুৰী আছে কমেণ্ট এটা কৰি দিবচোন তো বন্ধুসকলে ইয়াতে লাজ কৰিবলগীয়া একো নাই কাৰণ কি জানা নাই আমাৰ ঘৰত যেতিয়াকৈ মাও নাথাকে আমাৰ ঘৰত কোনো ছোৱালীও নাই বোৱাৰীও নাই তো ৰান্ধি কোনে দিব খাব লাগিলেতো ৰান্ধিবই লাগিব ন তো মায়ে কোনোমতে ৰাতিপুৱা ভাতকেইটা আৰু চাহখিনি বনাই থৈ মেলি স্কুলে গুচি যায় তাৰপিছত আকৌ 3-4টামান বজাত আহিব কেতিয়া বনাই আমাক খুৱাব সেইকাৰণে মানে আমাৰ এনেকুৱা অভ্যাস হৈ গৈছে আমি নিজে এনেকৈ বনাই মেলি লওঁ তাৰপিছত এতিয়া মাছখিনি মই ধুনীয়াকৈ ধুই মেলি এতিয়া ধোৱা হোৱাৰ পিছত আৰু ধুনীয়াকৈ বনাই মেলি দুপৰীয়াৰ এসাঁজ খাম আৰু গোটেইকেইটা তো আমি এতিয়া গোটেইকেইটা বুলি ক'লে আমি 3টাই আছোঁ আব্বা মই ভাইটি মাটো স্কুলে গৈছে আজি মাছখিনি মই বনাম এইটো সৰু গুটি বিলাহী তাৰপিছত ইয়াতে দেখা পাইছে পিঁয়াজ নহৰু তাৰপিছত ইফালে মাছখিনি থৈ দিছোঁ এনেকৈ ফ্ৰাই কৰিম অলপমান তেল অলপ দি দিওঁ সৰিয়হৰ তেল তাৰপিছত মাছখিনি ফ্ৰাই কৰা ফাইনেলি হৈ গ'ল তাৰপিছত আৰু এনেকৈ জাপ কৰি উল্টা পাল্টা কৰি পানী দিম ঢালি দিম হালধি চালধি দি মেলি আৰু তাৰপিছতে ভোট জলকীয়া এটা এনেকৈ অলপমান দি দিলোঁ একফালে আমাৰ ফল্ডিং কৰিব লগা কামটো বহুতেই আছিল কিন্তু মাছ মাৰিলোঁ পুখুৰীত জংঘলবিলাক উঘালিলোঁ কিমান আৰু কাম কৰিম ভাতকেইটা খাই অলপমান ৰেষ্ট ল'লোঁ এতিয়া আৰু বেলেগ কাম আজি বিশেষ নকৰোঁ এনেকুৱা ডেইলি ভ্লগ আনিম বুলি ভাবিছোঁ মানে মই যি কৰি থাকোঁ সেইটোৰ ওপৰতে ভ্লগ বনাম তো আপোনালোকে কি ভাবে বা কেনেকুৱা হ'ব এটা কমেণ্ট কৰি দিব